মই জেকেট পিন্ধি থাকিবলগীয়া পৰিৱেশ হৈছে, কিন্তু এইসকল লোকৰ ঠাণ্ডা নালাগে। ঠাণ্ডা ইমান নালাগে। ইয়াত দুটা পৰিয়াল দেখুৱাইছো। এইটো পৰিয়াল বোধ কৰো এতিয়া শুই আছে আৰু ডিষ্টাৰ্ব দিব বিচৰা নাই, কাৰণ এতিয়া তেওঁলোকৰ বাবে যথেষ্ট ৰাতি হৈছে আৰু তেওঁলোকে এইদৰে গুৱাহাটীত এইসকল লোকক দেখুৱাইছো। প্ৰচণ্ড ঠাণ্ডাটো ঠাণ্ডা নলগা এইসকল লোক। এই মুহূৰ্তত মই এটা বিশেষ স্থানত আহি উপস্থিত হৈছো। গুৱাহাটীত ঠাণ্ডা নলগা কেইগৰাকীমান ব্যক্তি, প্ৰচণ্ড ঠাণ্ডা। মই জেকেট পিন্ধি আছো, কিন্তু ইয়াত দেখুৱাইছে এইটো এটা ঘৰ, আৰু এই ঘৰটোৰ ভিতৰত এজন মুচৰি দিয়া দেখুৱাইছে। এটা ঠাণ্ডাৰ পৰিৱেশ। আৰু দাদা, আপোনাৰ ক'ত, আপুনি ইয়াতে থাকে? কিমান দিন হ'ল থাকা? 3 মাহ মান হ'ল। আপোনাৰ ঠাণ্ডা নালাগে নেকি? জেকেট আছে। এনেকে আপোনাৰ ঘৰ নাই? ঘৰ আছে। ক'ত আছে? এতে নাই, বেলেগ জাগাত আছে। আপুনি ইয়াতে কিমান দিনৰ পৰা আছে? আছো 4-5 মাহ ধৰি আছো। 4-5 মাহৰ পৰা আছে। আপুনি দিনত থাকে নে ৰাতি থাকে? দিনতো থাকো। দিনতো থাকে। আৰু ঠাণ্ডা নালাগে আপোনাৰ? ঠাণ্ডা লাগে। ঠাণ্ডা লাগিলে কি কৰে? কম্বল আছে। কম্বল আছে। কিমান এতিয়াতো মানুহ ৰাস্তাত থাকিব পৰা নাই, আপুনি এনেকে আছে যে? কম্বল উৰি আছে ন। কম্বল উৰি আছে। তথাপিওতো ঠাণ্ডা নুগুছে চাগে? ঠাণ্ডা ইমান নালাগে। ঠাণ্ডা ইমান নালাগে। কষ্ট নহয়? আৰু দেখুৱাইছো। থেংক ইউ। আপুনি শুব পাৰে। এয়া দেখুৱাইছো এজন ব্যক্তি। আৰু এইদৰে গুৱাহাটীৰ ৰাজপথত এনেধৰণে ঠাণ্ডাত, প্ৰচণ্ড ঠাণ্ডাত এইসকল লোকে মুচৰি তৰি, চাওক, মুচৰি তৰি, আঁঠুৱা তৰি এইদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই এতিয়া গুৱাহাটীৰ ৰাজপথত আছো। গুৱাহাটীৰ ৰাজপথত মই থাকিব পৰা নাই ঠাণ্ডাৰ কোবত। মই জেকেট পিন্ধি থাকিবলগীয়া পৰিৱেশ হৈছে, কিন্তু এইসকল লোকৰ ঠাণ্ডা নালাগে। ঠাণ্ডাত এইদৰে ৰাজপথত এনেধৰণে এটা আঁঠুৱা তৰি, ওপৰত কেইখনমান কাপোৰ দি এনেধৰণে শুই আছে, কিন্তু তাৰপিছত কৈছে ঠাণ্ডা নালাগে। ইয়াত দুটা পৰিয়াল দেখুৱাইছো। এইটো পৰিয়াল বোধ কৰো এতিয়া শুই আছে আৰু ডিষ্টাৰ্ব দিব বিচৰা নাই, কাৰণ এতিয়া তেওঁলোকৰ বাবে যথেষ্ট ৰাতি হৈছে আৰু তেওঁলোকে এইদৰে গুৱাহাটীত এইসকল লোকক দেখুৱাইছো। প্ৰচণ্ড ঠাণ্ডাটো ঠাণ্ডা নলগা এইসকল লোক। এইটো গুৱাহাটীৰ ৰাজপথ, আৰু গুৱাহাটীৰ ৰাজপথত এনে পৰিৱেশ আমি দেখুৱাইছো। কি এটা দুখৰ কথা যে জেকেট পিন্ধি থাকিবলগীয়া হৈছে আমাৰ দৰে মানুহ, আৰু এইসকল লোকে জেকেট নিপিন্ধাকৈ এনেকৈ ৰাজপথত প্ৰচণ্ড শীতৰ মাজত, এতিয়া যথেষ্ট প্ৰচণ্ড ঠাণ্ডা, প্ৰচণ্ড শীতে দহি আছে। সমগ্ৰ অসমতে ঠাণ্ডা পৰিছে, বৰফো পৰিছে, ক'ৰবাত হিমপ্ৰবাহ হোৱা বুলি আমি শুনিব পাইছো ক'ৰবাত। কিন্তু এইসকল লোকে এইদৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু মই যিহেতু উপস্থিত আছো ৰাজপথত, আপোনালোকে দেখিছে গুৱাহাটীৰ ৰাজপথত মই এই মুহূৰ্তত আছো। গুৱাহাটীৰ ৰাজপথত এতিয়া প্ৰচণ্ড শীতৰ মাজত আমি থাকিব পৰা নাই। তাৰ মাজতে এইসকলে ঠাণ্ডা নালাগে, যিসকলক ঠাণ্ডা নলগা কেইগৰাকীমান ব্যক্তি দেখুৱাম গুৱাহাটীৰ ৰাজপথত। ঠাণ্ডা নলগা এইসকল ব্যক্তি চাওক, এইদৰে তেওঁলোকে বাসগৃহ বনাই এইদৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।